চাওক মানুহে কেনেকৈ সাহস কৰে তাৰতো মই উত্তৰ দিব নোৱাৰোঁ, কিন্তু যিসকলে বেছিকৈ সাহস কৰে তেওঁলোকক কেনেকৈ ঠাণ্ডা কৰিব পাৰি তাৰ ব্যৱস্থাটো আমি কৰিব পাৰোঁ। নহয়, পাকিস্তানৰ কাৰণে শুদ্ধ, ভাৰতৰ কাৰণে অশুদ্ধ। গতিকে ভাৰতে যি শুদ্ধ ক'ব তাক পাকিস্তানে অশুদ্ধ ক'ব, যাক পাকিস্তানে অশুদ্ধ ক'ব তাক ভাৰতে শুদ্ধ ক'ব। সেইকাৰণে আমি কৈছোঁ যে ভাৰত আৰু পাকিস্তানৰ কোনো কথাত মিল নাই। আমি শত্ৰু ৰাষ্ট্ৰ আৰু আমি শত্ৰুৰ দৰে থাকিব লাগিব। যোৱাকালি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন নেতা গ্ৰেপ্তাৰ হৈছে ভাৰত বিৰোধী মন্তব্যৰ কাৰণে। যোৱাকালিও মই গুৱাহাটী বিশ্ববিদ্যালয়ত আপোনালোকক কৈছোঁ, যোনে ভাৰত বিৰোধী মন্তব্য দিব তেওঁকে আমি গ্ৰেপ্তাৰ কৰিম আৰু দৰকাৰ হ'লে নেশ্যনেল ছিকিউৰিটি এক্ট, ৰাষ্ট্ৰীয় নিৰাপত্তা আইনো আমি তেওঁলোকৰ ওপৰত জাপি দিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।